ন্যায়ৰ ওপৰত আস্থা নাৰাখি আমাৰ ইণ্ডিয়ান লৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখি গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে মই আৰম্ভণিৰ পৰা একেটাই কথা কৈ আছোঁ তেওঁলোকে কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ গতিকে কথাবোৰ যেনেকুৱা হওক নিয়মমতে হওক কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিনদাৰ লগত শেষত কি হৈছিল সকলোৱে একেটা প্ৰশ্ন সুধি আছে ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল আমি সেইটোৱে জানিব বিচাৰিছোঁ চাবমিট মানে